যিসকলে এতিয়ালৈকে চৰকাৰী ঘৰ পোৱা নাই তো সেইসকলৰ কাৰণে আহি গৈছে বহুত ভাল খবৰ, কিয়নো অসম চৰকাৰে পুনৰ নতুনকৈ আৰম্ভ কৰিব আবেদন প্ৰক্ৰিয়া। যদিহে আপোনালোকে এতিয়ালৈকে চৰকাৰী ঘৰ পোৱা নাই তো আপোনালোকে এই ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ চাই থাকিব। তো নতুনকৈ কেবিনেট বৈঠকত নতুনকৈ আপডেট আহি গৈছে। তো চৰকাৰী ঘৰক লৈ কি নতুন আপডেট আহি গৈছে, কেতিয়াৰ পৰা আবেদন কৰিব পাৰিব, কি ডকুমেণ্টছ লাগিব, তো আজিৰ এইটো ভিডিঅ'ত মই আপোনালোকক A to Z জনাই দিম। তো ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। আৰু যদি মোৰ চেনেলত নতুন হৈ আছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো অন কৰি দিব। আৰু যদি আপোনালোকে মোৰ এই ভিডিঅ'টো ফেচবুক পেজত চাই আছে তেনেহ'লে প্লিজ মোৰ ফেচবুক পেজটো আপোনালোকে ফ'ল' কৰি ল'ব। আৰু এইটো ভিডিঅ' আপোনাৰ বন্ধু বান্ধৱীসকলৰ ওচৰত হোৱাটছআপত ফেচবুকত যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে এই ভিডিঅ'টো চাই চৰকাৰী ঘৰক লৈ নতুন কি আপডেট আহিছে সকলোৱে যাতে জানিব পাৰে। তেন্তে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো চৰকাৰী ঘৰক লৈ কি নতুন আপডেট আহি গৈছে মই আপোনালোকক জনাই দি আছোঁ। তো কেবিনেট বৈঠকত কি সিদ্ধান্ত কৰিলে, কি সিদ্ধান্ত